ৰিচেণ্টলি বিটিআৰ চৰকাৰে বিভিন্ন আঁচনিৰ নামত আঁচনি বা বিভিন্ন ইনষ্টিটিউশ্যন গঢ়িবৰ কাৰণে বিটিআৰ চৰকাৰে এটা সাৰ্কুলাৰ প্ৰেৰণ কৰিছে যিমান সাৰ্কুল অফিচাৰসকলক আৰু এই সাৰ্কুলাৰটো জৰিয়তে যিখিনি ল্যান্ডবিলাক দি ৰিজাৰ্ভ কৰিবৰ কাৰণে আৰু অলট কৰিবৰ কাৰণে বিটিআৰ চৰকাৰে ইতিমধ্যে হুকুম দিছে আৰু বিশেষকৈ এইখিনি যে বাম্বু প্ৰসেসিং ইউনিট বনাবৰ কাৰণে স্মল বাম্বু নাৰ্সাৰী বনাবৰ কাৰণে অৰ্গানিক মেনুৱাৰ ইউনিট বনাবৰ কাৰণে আৰু এনে ধৰণৰ প্ৰসেসিং ইউনিটবিলাক বনাবৰ কাৰণে বাম্বু প্ৰসেসিং ইউনিটবিলাক বনাবৰ কাৰণে ৰেভিনিউ সাৰ্কলসকলক যি অৰ্ডাৰ দিছে সেই অৰ্ডাৰৰ জৰিয়তে চিৰাং জিলা কোকৰাঝাৰ জিলা ওদালগুৰি বাক্সা লগতে তামুলপুৰ এই গোটেইকেইটা জিলাত যিখিনি গাঁও হাঙুৰ খাই আছে এই গাঁওবোৰ হ'ল পদ্মপুৰ ঔগুৰি ভেৰগাঁও মৌজা তাৰপিছত আছে চিমলাবাৰী ভটিয়াচাং ঘোড়ামাৰা চিকাৰবিল খামাৰদুইছা সিংগিমাৰী লামাবাৰী বাগান শিলবাৰী এনকে আগাৰকাটা এই অঞ্চলবিলাক বিভিন্ন ৰেভিনিউ সাৰ্কলৰ আণ্ডাৰত এই অঞ্চলবিলাকত ডি ৰিজাৰ্ভ কৰি পেলাই তাত যদি মানুহবিলাক বসবাসো কৰি আছে এই ঠাইবিলাক ডি ৰিজাৰ্ভ কৰি পেলাই এই প্ৰসেসিং ইউনিটবিলাকৰ এই প্ৰকল্পৰ কাৰণে অলটমেণ্ট কৰিবৰ কাৰণে ইতিমধ্যে বিটিআৰ চৰকাৰে সাৰ্কুল অফিচাৰবিলাকক যি হুকুম দিছে আৰু ইয়াৰ ফলত আমি গম পাইছোঁ যে ইতিমধ্যে সাৰ্কুল অফিচাৰসকলে এই ঠাইবিলাক ডি ৰিজাৰ্ভ কৰিবৰ কাৰণে তেওঁলোকে অফিচিয়েলি নামি পৰিছে আৰু যাৰ ফলত বিভিন্ন ঠাইত এটা শংকা মানুহৰ মাজত এটা শংকা সৃষ্টি হৈছে মানুহৰ লগত ৰাইজৰ লগত এটা অসুবিধাৰ সৃষ্টি হৈছে অলপ দিনৰ আগত লামাবাৰী চাহ বাগিচাত যি তেওঁলোকে মাটিৰ যিখিনি সাৰ্কুল অফিচাৰে যি ডি ৰিজাৰ্ভ কৰিবৰ কাৰণে আৰু অলট কৰিবৰ কাৰণে গৈছিলে আৰু সেই ক্ষেত্ৰত ৰাইজে গম পাই পেলাই তাত এটা হাই হুলস্থুল কৰিছে আৰু ৰাইজে প্ৰতিবাদ জনাইছে যে আদিবাসীসকলে বহুত দিনৰ পৰা বসবাস কৰি থকা সেই মাটিটোক চৰকাৰে যাতে কাঢ়ি নিনিয়ে আৰু এনেকুৱা ওদালগুৰিতো এনেকুৱা কিছুমান ঠাইত তেওঁলোকে 10 বিঘা 20 বিঘা বুলি কৈছে কিন্তু যি জৰীপ কৰিছে এই জৰীপত কমসে কম 100 বিঘালৈকে তেওঁলোকে জৰীপ কৰিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ তো এনেকুৱা 10 বিঘা 20 বিঘাৰ নামত শ বিঘা জৰীপ কৰা আমি সাৰ্কুল অফিচাৰে জৰীপ কৰিবৰ কাৰণে তেওঁলোকে আগভাগ লৈছে বুলি আমি গম পাইছোঁ আৰু এই যে মানুহবোৰ আমাৰ বসবাস কৰি আছে আৰু বিশেষকৈ আমাৰ আদিবাসী গাঁও আদিবাসী অঞ্চল য'ত আমাৰ আদিবাসী পৰিয়ালবিলাকে বসবাস কৰি আছে এই ঠাইবিলাকত যদি তেওঁলোকে এনেকে প্ৰকল্পৰ কাৰণে যদি সেই ঠাইবিলাক ডি ৰিজাৰ্ভ কৰি দিয়ে আৰু মানুহবিলাকক উচ্ছেদ কৰি দিয়ে তেতিয়াহ'লে এটা কিন্তু শংকা সৃষ্টি হ'ব আৰু সেই মানুহবিলাক ক'ত যাব আমি ডেভেলপমেণ্টৰ বিৰোধিতা নহয় ডেভেলপমেণ্ট হ'ব লাগে বিটিআৰৰ ডেভেলপমেণ্ট হ'ব লাগে অসমত ডেভেলপমেণ্ট হ'ব লাগে বুলি আমি বিচাৰোঁ কিন্তু যিসকল ৰাইজ আছে যিসকল মানুহবোৰ আছে তেওঁলোকক উচ্ছেদ কৰি পেলাই তেওঁলোকৰ ঘৰ বাৰী নিষেধ কৰি পেলাই যদি এনেকুৱা ডেভেলপমেণ্ট হয় সেইটো কিন্তু ডেভেলপমেণ্টটো আমি নিবিচাৰোঁ ডেভেলপমেণ্ট কাৰ কাৰণে লাগে ডেভেলপমেণ্ট জাতিটোৰ কাৰণে লাগে ডেভেলপমেণ্ট ৰাইজৰ কাৰণে লাগে ডেভেলপমেণ্ট আমাৰ যি অঞ্চল আমাৰ ৰিজনৰ কাৰণে লাগে আমাৰ ষ্টেটৰ কাৰণে লাগে তো এনে ক্ষেত্ৰত মানুহবিলাকক উচ্ছেদ কৰি পেলাই যে ডেভেলপমেণ্ট হ'ব তাক আমি কিন্তু বিশ্বাস নকৰোঁ তাৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এই প্ৰেছ মিটৰ জৰিয়তে বিটিআৰ চৰকাৰক আমি ক'বলৈ বিচাৰিছোঁ আমি অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে যি পদক্ষেপ লৈছে বাম্বু মিছনৰ যি পদক্ষেপ লৈছে বাম্বুৰ যিখিনি প্ৰসেসিং ইউনিটৰ পৰা লৈ পেলাই যিবিলাক প্ৰকল্পৰ আপোনালোকে পদক্ষেপ লৈছে তাৰ কাৰণে আমি সঁহাৰি জনাইছোঁ
আমি ভাল পাইছোঁ, কিন্তু যাতে আদিবাসী গাঁওবোৰ যাতে আপোনালোকে উচ্ছেদ নকৰে, ডি ৰিজাৰ্ভ নকৰে, তাৰ কাৰণে কিন্তু আমি বিশেষভাৱে আমি অনুৰোধ জনাব। নহ'লে এটা শংকাৰ পৰিৱেশ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আমাৰ নিজৰ মাজত এটা ইস্যু এটা জন্মিব আৰু যাৰ কাৰণে হয়তো আমি এটা ভৱিষ্যত আমাৰ মাজত এটা যি বুজাপৰা আছে, সেই তেনেধৰণৰ বুজাপৰা বা আমাৰ মাজত যি এটা ভাতৃত্ববোধ আছে সেইবোৰ নাইকিয়া হৈ যাব পাৰে। আৰু আমি দেখা পাইছোঁ যে বিভিন্ন সময়ত যেতিয়া মাটিৰ অধিগ্ৰহণ কৰা যায়, যেতিয়া মাটি যেতিয়া উচ্ছেদ কৰা যায়, তেতিয়া প্ৰায় সময়তে আমাৰ নিজৰ মাজতে আমাৰ মাজত কাজিয়া সৃষ্টি হয়। আমাৰ নিজৰ মাজতে আমাৰ কাজিয়াবোৰ সৃষ্টি হয়, নিজৰ মাজতে আমাৰ এটা ভাতৃগত সংঘৰ্ষৰ নিচিনা এটা পৰিৱেশ সৃষ্টি হয়। তাৰ কাৰণে এনেধৰণৰ পৰিৱেশ যাতে আগন্তুক নহয়, শান্তি যি বিটিআৰত শান্তি আছে, এই শান্তি যাতে বজাই ৰাখিব পাৰে বিটিআৰ চৰকাৰে, তাৰ কাৰণে আমি আমাৰ বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। আৰু লগতে তেখেতক অতি সোনকালে এই যে অৰ্ডাৰ তেওঁলোকে যি পাছ কৰিছে, এই অতি সোনকালে অৰ্ডাৰ যাতে তেওঁলোকে বন্ধ কৰি দিয়ে, তাৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ। আমি লগ কৰিম আৰু এখন মেমৰাণ্ডামো আমি আজি তেখেতক ছাবমিট কৰিম। ইয়াৰ লগতে মই দুটামান কথা ক'বলৈ বিচাৰিছোঁ যে কোকৰাঝাৰ জিলাৰ VCDC ৰামফাল বিল আৰু দত্মা ব্লকৰ আণ্ডাৰত উত্তৰ লপংতলা যিখিনি গাঁও আছে, ধৰমপুৰ যিখিনি গাঁও আছে, এই দুটা গাঁৱৰ বিষয়ে মই অকণমান ক'ব বিচাৰিছোঁ যে উত্তৰ লপংতলা ইতিমধ্যে যি GPS কৰিব লাগিছিল, GPS কৰিবৰ কাৰণে যি অৰ্ডাৰ আহিছে, কিন্তু GPS যি কৰিব লাগিছিল ইতিমধ্যে GPS কৰা হোৱা নাই। কিহৰ কাৰণে হোৱা নাই, আমাৰ এইটো এটা প্ৰশ্নৰ বিষয়। লগতে ধৰমপুৰ য'ত ৭৫টা পৰিবাৰ আছে, হাউচহোল্ড আছে, আৰু ইয়াত PMAYৰ ঘৰৰ যি আঁচনিৰ লিষ্ট ইতিমধ্যে ওলাই গৈছে। ওলাই যোৱাৰ পাছত GPSও কৰা হৈছে, কিন্তু ইতিমধ্যে মাত্ৰ 2টা পৰিবাৰে এই ঘৰৰ স্কিমৰ যিখিনি পইচা তেওঁলোকৰ একাউণ্টত সোমাইছে, তেওঁলোকে ঘৰ বনাব পাৰিছে। বাকী যিখিনি পৰিয়াল আছে তেওঁলোকে এজনো এই ঘৰ তেওঁলোকে কনষ্ট্ৰাক্ট কৰিব পৰা নাই, তেওঁলোকৰ একাউণ্টতো পইচা সোমোৱা নাই। তো এনেধৰণৰ সমস্যা আমি বিটিআৰ ৰিজনৰ এই 2টা অঞ্চলত আমি দেখা পাইছোঁ। আৰু সেই ঠাইবিলাকত এই বিশেষকৈ ধৰমপুৰত ইলেক্ট্ৰিচিটিৰো ব্যৱস্থা নাই, আৰু পানীও এনেকুৱা সময়ত পানীও শুকাই যায়, মানুহে খোৱা পানীৰ কাৰণে, বিশুদ্ধ খোৱা পানীৰ কাৰণে হাহাকাৰ হয়। তাৰ কাৰণে আমি বিটিআৰ চৰকাৰক অতি সোনকালে এই ঠাইবোৰত, এই উত্তৰ লপংতলা আৰু ধৰমপুৰ এই 2টা গাঁৱত যিখিনি ব্যৱস্থা হ'ব লাগে, যিখিনি মানুহ থাকিবৰ কাৰণে যিখিনি ব্যৱস্থা হ'ব লাগে, সেই ব্যৱস্থাখিনি কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। লগতে যি আইৱে ঘৰৰ যি PMAY ঘৰৰ যি আঁচনি ইতিমধ্যে আহিছে, সেইখিনি যাতে প্ৰত্যেকটো পৰিবাৰে পায় আৰু সোনকালে পায়, তাৰ কাৰণে আমি উচিত পদক্ষেপ ল'বৰ কাৰণে আমি বিশেষকৈ বিটিআৰ চৰকাৰক আমি অনুৰোধ জনাইছোঁ। তাকে কৈ আজি মই সকলোকে আৰু এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিটিআৰ চৰকাৰে যাতে আমাৰ আদিবাসীৰ সুৰক্ষাৰ কাৰণে, আদিবাসীৰ অধিকাৰৰ কাৰণে যাতে তেওঁলোকে কাম কৰে, তাৰ বাবে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আকৌ এবাৰ আমি অনুৰোধ জনাইছোঁ।